জিপসি গিল্ডৰ ৰংগশালাত জাৰকালিৰ অনুষ্ঠান গল্প নাটক আৰু কবিতা আবৃত্তিৰ দুনিশা 22 আৰু 23 ফেব্ৰুৱাৰী 2025 নিশা 6 বজাত মনোজ কুমাৰ গোস্বামীৰ কিউ পৰিবন্ধন মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ পৰিচালক হীৰেন কুমাৰ দাস অভিনয় মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ দ্বিতীয় গল্প নাটক কিউ মূল গল্প অপু ভট্টাচ পৰিবন্ধন ৰণেন্দ্ৰ কুমাৰ দাস পৰিচালনা নিৰুপম ডেকা অভিনয় ৰণেন্দ্ৰ কুমাৰ ডেকা গল্প নাটকৰ আৰম্ভণি জীৱানা নন্দ দাসৰ কবিতা বনলতা সেনৰ ওপৰত আলোকপাত কৰে মংগলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক মৌচুমী কংস বণিকে বাংলা আৰু অসমীয়া ভাষাত কবিতাটি আবৃত্তি কৰে ডক্টৰ ধ্ৰুৱজ্যোতি চহৰে বহু বিশিষ্ট ব্যক্তিৰ লগতে নাট্যকাৰ নাট্যকৰ্মীৰ সাংবাদিকৰ উপস্থিতিত এক সুন্দৰ অনুষ্ঠান উপভোগ কৰে দৰ্শকসকলে জীৱানন্দ দাসৰ মৃত্যুৰ 70 বছৰ পিছতো পাঠকৰ তেখেতৰ প্ৰতি আকৰ্ষণ কমা নাই কেৱল বনলতা সেনৰ নামত এখন কিতাপ ওলাইছে জীৱানন্দ দাসৰ সমগ্ৰ কবিতাৰ বিশ্লেষণ কৰি উঠি গৌতম মৈত্ৰই এখন সমালোচনামূলক গ্ৰন্থ প্ৰকাশ কৰিছে তাপুৰ পৰিয়না উজ্জ্বল দাস বিশেষভাৱে ভাল তেওঁক আপুনি অহা যোৱাৰ খৰচটো তামোল চিগাৰেটৰ খৰচটো আৰু কিবা এটা দিলেই হ'ল এই কথাটোকে আমাৰ চুবুৰীত একেবাৰে ফা কৰি দিব মিষ্টাৰ দত্ত হাজৰিকা চলিহা সকলোৱে একেবাৰে শুদ্ধজনক নোপোৱাই পোৱালি পায় লাহে লাহে কবিৰ এই ভাষাত কবিক শ্ৰদ্ধা জনাবগৈ ক'ব লাগিব প্ৰতিটো যুগৰ এজন কবি থাকে তাৰ কণ্ঠত সেই সময় সেই যুগ সেই সময়ৰ আশা নিৰাশা বেদনা তাৰপিছত প্ৰতিধ্বনি প্ৰতিটো বস্তু তেওঁৰ মানে আমি স্বীকৃত আজিৰ যুগত কিন্তু তেওঁ সেই সময়ত যিমানখিনি সমকালীন আছিল বৰ্তমান যুগৰ আৰু বেছি তেওঁ সমকালীন কিয় জীৱনানন্দৰ যে সাহিত্য যিখিনি মোৰ অনুভৱ তেওঁ আজিৰ মানে তেওঁৰ সাহিত্যখিনি আজিৰ যুগতো সিমানখিনিয়ে গুৰুত্ব বা আজিৰ প্ৰেক্ষাপটত সিমানখিনি আমি